Hello friends, মই আজি পঢ়া লিখা মাসকলৰ কথা ক'ব খুজিছোঁ তেওঁলোকৰ কাৰণে। পঢ়া লিখা বুলি নহয়, সকলো মাকবিলাকৰ কাৰণেই মই বনাইছোঁ ভিডিঅ'টো। ক'ব খুজিছোঁ তেওঁলোকক আপোনালোকৰ যি ইচ্ছা মানে মন থাকে ন, পঢ়া শুনা কৰে, চাকৰি এটা কৰিব বিচাৰে, গান নাচ গোৱাসকলে নাচিব গাব বিচাৰে, লিখা পঢ়াও কৰে কিছুমানে, সেইবিলাকো কৰিব বিচাৰে। তেওঁলোকৰ এটা ইচ্ছা থাকে নিজৰ। কিন্তু যেতিয়া তেওঁলোকে বিয়া হয়, ল'ৰা ছোৱালী জন্ম দিয়ে, ল'ৰা ছোৱালীৰ লগত লাগি থাকোঁতে ল'ৰা ছোৱালী ডাঙৰ কৰিবলৈ যিখিনি কষ্ট কৰিবলগীয়া হয়, তেওঁলোকৰ সেই যে ভাল লগাখিনি, মন যোৱাখিনি পাহৰি থাকে, ইচ্ছা থাকিলেও কৰিব নোৱাৰা হৈ যায়। তেওঁলোকক কৈছোঁ, আপোনালোকৰ সেই ইচ্ছাবিলাক মৰি যাবলৈ দিব নালাগে, কৰি থাকিব লাগে। যেনে তেনে আপুনি এটা সময় উলিয়াব লাগে, নিজৰ কাৰণে অলপ সময় উলিয়াই আপুনি চেষ্টা কৰিব লাগে। চাকৰি কৰিব বিচৰাসকলে চাকৰিতেই মনোযোগ দিব লাগে, ক'ত চাকৰি পায়, কেনেধৰণৰবিলাক, আৰু বাকী যিসকলৰ যি ইচ্ছা তেনেধৰণে কৰিবলৈ চেষ্টা কৰিব লাগে। যেনে তেনে আমি নিজৰ কাৰণে অলপ সময় উলিয়াই নিজৰ ভাল লগাটো কৰিব লাগে। কিয়নো যেতিয়া আমি সুখী হৈ নাথাকোঁ, আমাৰ মনটো দুখেৰে ভৰি থাকে, আমাৰ ইচ্ছাটো আমি কৰিবলৈ নাপাওঁ, তেতিয়া বহুত বেয়া লাগে আমাৰ। আৰু সেই বেয়া লগাৰ প্ৰভাৱটো আমাৰ গোটেই ঘৰখনত পৰে, আমাৰ শিশুটিৰ ওপৰত পৰে। আমি যেতিয়া হাঁহি নাথাকোঁ, আমাৰ আশে পাশে থকা সকলো হাঁহিব নোৱাৰা হৈ যায়। কিয়নো মনত এটা গধুৰ বোজা লৈ থাকোঁ ন, চিন্তা ভাল নালাগে আমাৰ। কেতিয়াবা আমি এনেকুৱা ধৰণৰ শব্দবোৰ শিশুটিৰ ওপৰতো প্ৰয়োগ কৰোঁ। তোমাৰ কাৰণে, বা তোক ডাঙৰ কৰোঁতে, তোমাক সময় দিওঁতে মই মোৰ নিজৰবোৰ পাহৰি গ'লোঁ, মই বিয়া হৈ ভুল কৰিলোঁ, বা ল'ৰা ছোৱালী জন্ম দি ভুল কৰিলোঁ, এনেকুৱা ধৰণৰ ৰিগ্ৰেট ফিল কৰোঁ আমি। আৰু আমি শিশুটিক কওঁ, নিজৰ হাজবেণ্ডৰ কওঁ, বা নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ ভিতৰতো কওঁ, এই বিয়া হ'লোঁ আৰু ল'ৰা ছোৱালী জন্ম দিলোঁ আৰু আমাৰ নিজৰ কিনো আৰু, নিজৰ ইচ্ছা অনিচ্ছা চব শেষ হৈ থাকিলে আৰু বুলি একো নাই আমাৰ। সেই কথাটো আমি ক'ব নালাগে, সেইটো আমি এৰাই দিব লাগে মনৰ পৰা। কিয় আমাৰ ইচ্ছা আমি পূৰা কৰিব নোৱাৰোঁ, কৰিব লাগে। যেনে তেনে হ'লেও আপুনি নিজৰ ইচ্ছা পূৰণ কৰাটোক আপুনি চেষ্টা কৰিব লাগে। কাৰো লগত শ্বেয়াৰ কৰিব নালাগে, আপুনি নিজে চেষ্টা কৰক। আৰু এইবিলাক মানে কৰিবলৈ যাওঁতে বহুত বাধা আহে, সকলোৱে জানে। আমি যেতিয়া বাধাক নেওচি আগুৱাই যাম, সেইটোকে জীৱন বুলি কয়। সেইকাৰণে মাসকলক কৈছোঁ, আপোনালোকে যি ভাল লাগে আপোনালোকে কৰিবলৈ, এইবোৰ কৰিবলৈ চেষ্টা কৰক। আপোনালোক সুখী হৈ থাকিলে আপোনাৰ বাচ্ছাটোক, আপোনাৰ শিশুটিক ডাঙৰ কৰাত আপোনাৰ সুবিধা হ'ব। আপোনাৰ শিশুটি সুখী হৈ থাকিব, আপোনাৰ ঘৰৰ পৰিৱেশটো সুখী হৈ থাকিব। আপুনি যদি সদায় মন মাৰি থাকে, আপোনাৰ মনত যেতিয়া দুখ থাকে, তেতিয়া কেতিয়াও আপুনি এটা শিশুটিক ডাঙৰ কৰাত আপুনি সফল হ'ব নোৱাৰে বুলি মই ভাবোঁ। এই মাজে মাজে যিটো আপুনি ক'ব, তোমাৰ কাৰণে বা তোৰ কাৰণে মোৰ একো নহ'ল, কেৰিয়াৰ মোৰ শেষ হ'ল, কিবা কিবি কয় মাকবিলাকে। সেইকাৰণে কৈছোঁ, সেইটো যাতে আপোনালোকে নকয়। নিজৰ কেৰিয়াৰটো আকৌ নতুনকৈ আৰম্ভ কৰিবলৈ চেষ্টা কৰক। পঢ়া শুনা কৰাবিলাকে পঢ়া শুনা কৰক, যাৰ যি ভাল লাগে কৰিবলৈ চেষ্টা কৰক। কেতিয়াও আপোনালোকে নিজৰ ইচ্ছাক মৰি যাবলৈ দিব নালাগে। আৰু নিজৰ ইচ্ছা মৰি যাবলৈ দিয়াৰ মানে আপুনি বেলেগৰ ইচ্ছাও পূৰণ কৰিব নোৱাৰে। আপুনি দুখ হৈ থাকিলে আপোনাৰ ঘৰখনো দুখ হৈ থাকিব মানে সুখী হৈ থাকিব নোৱাৰে, আপোনাৰ গোটেই পৰিৱেশটোৱে বেয়া হৈ যাব। সেইকাৰণে মাকসকলক মই কৈছোঁ, আকৌ আপোনালোকে কেতিয়াও এইটো কথা নক'ব, কি আৰু এতিয়া ল'ৰা ছোৱালী জন্ম দিলোঁ, কি চাকৰি বিচাৰি যাম, কি নাচিম, কি গাম, এতিয়া মই বাদ দিলোঁ আৰু মোৰ ল'ৰাটোৱে ভাল হওক আৰু মোৰ ছোৱালীজনীয়ে ভাল হওক আৰু। সেইটো কেতিয়াও আমি ক'ব নালাগে। আমাৰ ল'ৰাটো ছোৱালীজনী ভাল হ'বই, হৈ গৈ থাকিব। যেতিয়া আপুনি ভাল হৈ থাকিব, আপোনাৰ ল'ৰা ছোৱালীও ভাল হৈ গৈ থাকিব। সেইকাৰণে সদায় নিজক সময় দিয়ক। কোনোবাই মোক ক'ব পাৰে, এই কাম নাইকিয়া এডভাইচবোৰ দি আছে, মাকক, শাহুৱেকবিলাকক ক'ব পাৰে, মাকক চাকৰি কৰিব যাব দিছে, নাতিনীটো কি হ'ব মোৰ, এনেকুৱা ধৰণৰ। একো চিন্তা নাই, নাতিনী এনেকেই ডাঙৰ হৈ যাব। যেতিয়া আপোনাৰ বোৱাৰী হেপ্পী থাকিব, সুখী থাকিব, তেতিয়া আপোনাৰ নাতিনী সুখী থাকিব, আপুনিও সুখী থাকিব। সেইকাৰণে আৰু মহিলাসকলক মই কওঁ দেই, আমি সদায় কিয় ইগৰাকী সিগৰাকীক সহায় কৰিব নিবিচাৰোঁ, আমি কিয় মানে ডমিনেট কৰিব বিচাৰোঁ ন। কোনোবা আগবাঢ়ি গ'লে আমি বেলেগ ধৰণে কওঁ কিবা কিবি, কাম নাই আৰু ল'ৰা ছোৱালী চাকৰি কৰিব গৈছে, এইবিলাক আমি কিয় কৰোঁ? তোমাৰ মন যোৱা নাই, তুমি ঘৰত আছা, তেওঁৰ মন গৈছে তেওঁ কৰিছে, তুমি তেওঁক ক'ব নালাগে নহয়। তেওঁ পাৰিছে মেনেজ কৰিব, সেইকাৰণে তেওঁ গৈছে। আৰু সদায় আমি উৎসাহ দিব লাগে। এইটো চবেই কয় ন, নাৰী শত্ৰু বুলি চবেই জানে এইটো কথা। সেইটো আমি কিয় এৰিব পৰা নাই আজিলৈকে? আমি এতিয়া ইমান 2025 ন, ইমান আগবাঢ়িছে চববিলাক, কিন্তু আমি কেলৈ আগবাঢ়িব পৰা নাই? আমি কৈ থাকোঁ কি আমাক জেন্টছৰ লগত
মিলাই দিয়া কিবা এন তেন কিবা কিবি বহুত কথা কওঁ আমি, কিন্তু আমি নিজক কিয় চেঞ্জ কৰিবলৈ শিকা নাই আজিলৈকে। আপোনালোকৰ বাৰু লাজ নালাগে না, আমি নিজক চেঞ্জ কৰিব পৰা নাই আজিলৈকে। আমি কওঁ আমাৰ হাজবেণ্ডবিলাকক, পুৰুষসকলক কওঁ আমাক মাৰে, অত্যাচাৰ কৰে, টৰ্চাৰ কৰে কিবা কিবি, কিন্তু ভাবি চাওকচোন আচলতে আমি মহিলাসকলে ইগৰাকীক টৰ্চাৰ কৰোঁ ফাৰ্ষ্ট টাইম, পাছতহে আমাক জেণ্টছসকলে কৰিবলৈ চান্স পায়, কিয়নো আমি টৰ্চাৰ কৰোঁ আমাক, সেইকাৰণে তেওঁলোকে আমাক চান্স পায়। সেইটো এটা বেলেগ কথা, সেইটো কথা মই ক'ব খোজা নাই বাৰু, এইবিলাক বহুত কিবা কিবি কথা আহি যায়। মই এতিয়া 1 নম্বৰ কথা এইটোৱে ক'ব খুজিছোঁ, যিসকল মাকে নিজৰ শিশুটিৰ কাৰণে নিজৰ কেৰিয়াৰ, নিজৰ পঢ়া শুনা বাদ দিছে, তেওঁলোকক মই কওঁ আপোনালোকে কেতিয়াও এইবিলাক বাদ দিব নালাগে। আপোনালোকে আকৌ আৰম্ভ কৰক, যেনে তেনে নিজৰ কাৰণে অলপ সময় উলিয়াওক, আৰু দেখিব যেতিয়া আপুনি অলপ চলপ কষ্ট হ'ব, দেখিব আপুনি যেতিয়া সুখী থাকিব নহয়, আপোনাৰ গোটেই ঘৰখন সুখী হ'ব, আপোনাৰ ল'ৰা ছোৱালীকেইটাও সুখী হ'ব, আপোনাৰ পৰিয়ালটো সুখী হ'ব। সেইকাৰণে নিজে হেপী হৈ থাকিবলৈ চেষ্টা কৰক, সদায় নিজৰ ভাল লগাটো কৰিবলৈ সদায় চেষ্টা কৰক, যেনে তেনে অলপ সময় নিজৰ কাৰণে উলিয়াওক।